নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এইটো দশম শ্ৰেণী ত্ৰিকোণমিতি কিছুমান প্ৰয়োগ নামৰ পাঠটোৰ 4 নম্বৰ ভিডিঅ' আমি আগৰ ভিডিঅ'টোলৈকে এক্সাৰসাইজ 9.1 ৰ 4 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি 5 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যিসকলে আগৰ ভিডিঅ'কিটা চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনৰ তলত ডেসক্ৰিপচনৰ লিংক পাবা সেই ভিডিঅ'কিটা চাইহে আমাৰ 4 নম্বৰ ভিডিঅ'লৈ আহিবা তদুপৰি যিসকলে বেলেগ পাঠৰ ওপৰত আগ্ৰহী তেওঁলোকে আমাৰ চেনেলত ইতিমধ্যে স্থানাংক জ্যামিতি পাঠটো আৰু ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো সম্পূৰ্ণ হৈ আছে তেওঁলোকে সেই পাঠকিটাও চাব পাৰে ইয়াৰ কাৰণে তোমালোকে তলত ডেসক্ৰিপচনত আৰু ওপৰ আই বটনত লিংক পাবা আহা তেন্তে আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰো এটা 5 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত শিলা এখন উৰি আছে শিলাখনৰ লগত সংলগ্ন হুটাডাল ভূমি এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল ভূমিৰ লগত হুটাডালৰ হেলন 60 ডিগ্ৰী হুটাডাল ঢিলা নহয় বুলি ধৰি লৈ হুটাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা মানে আমাক কি কৈছে ধৰি লৈ এখন সমতল আছে বা ভূমি আছে সমতলখনৰ ওপৰত এখন শিলা মই 5 নম্বৰ কোৱেশ্যনটোৰ বিষয়ে ডিসকাস কৰিছো এখন শিলা উৰি আছে শিলা আর শিলাখন ভূমিৰ পৰা কিমান উচ্চতাত আছে বুলি কৈছে শিলাখন ভূমিৰ পৰা 60 মিটাৰ উচ্চতাত আছে আৰু সদায় মই কৈছো উচ্চতা সদায় ভূমিৰ পৰা লম্বভাৱে জুখে তেন্তে শিলাখনৰ উচ্চতাক মই কেনেকৈ জুখিম লম্বভাৱে জুখিম লম্বভাৱে জুখো যদি তেন্তে শিলাখনৰ উচ্চতাটো কিমান বুলি কৈছে 60 মিটাৰ শিলাখনৰ উচ্চতা হৈছে 60 মিটাৰ এতিয়া আমাক নেক্সট কৈছে এটা স্তম্ভ ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতা শিলাখন উৰি আছে তেন্তে আমি গম পালো শিলাখন 60 মিটাৰ উচ্চতাত উৰি আছে এতিয়া শিলাখনৰ লগত যিডাল ৰছী সংলগ্ন হৈ থাকিব বা হুটা সংলগ্ন হৈ থাকিব সেইডাল ভূমিৰ লগত 60 ডিগ্ৰী কোণ কৰাকৈ ভূমিৰ লগত 60 ডিগ্ৰী কোণ কৰাকৈ এটা বিন্দুত বান্ধি দিয়া আছে ভূমি এটা বিন্দুত বান্ধি দিয়া আছে আৰু এডাল কি হয় হুটাডালে ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী কোণ কৰিছে আৰু এইটো হ'ল শিলাখনৰ উচ্চতাটো বুজি পাইছানে আমাক সুধিছে এই হুটাডালৰ দৈৰ্ঘ্যটো কিমান তেন্তে আমি গম পালো যে এখন শিলা আছে শিলাখনৰ লগত যিডাল হুটা সংলগ্ন এইডাল ধৰি লোৱা এই হুটাডাল হেলনিয়াকে ভূমি এটা বিন্দুত বন্ধা আছে আৰু ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী কোণ আৰু যিখন শিলাখনৰ উচ্চতাটো দিয়া আছে 60 মিটাৰ কোৰ পৰা ভূমিৰ পৰা আৰু হেতু কেনেকৈ জুখে লম্বভাৱে জুখে আমাক সুধিছে হুটাডালৰ দৈৰ্ঘ্য কিমান ইয়াৰ কাৰণে তেন্তে আমাৰ ছবিটো প্ৰায় এই ধৰণৰ হ'ব মই ছবিটো সৰুকে কিনাৰত আঁকি লৈছো ছবিটো এইটোৱে ছবি হ'ব মই শিলাখনক এটা বিন্দুৱে উপস্থাপন কৰিছো তাৰপৰা শিলাখনৰ লগত এইডাল সংলগ্ন হুটাডাল ধৰি লোৱা আৰু এয়া ভূমি এখন শিলা আৰু শিলাখনৰ উচ্চতাটো কিমান ভূমিৰ পৰা 60 মিটাৰ আৰু কেনেকৈ থাকিব উচ্চতাটো কেনেকৈ লয় লম্বভাৱে তেন্তে এইটো হ'ল 60 মিটাৰ তাৰপৰা এইটো বিন্দু মই লৈছো এ এইটো বিন্দু লৈছো বি এইটো বিন্দু লৈছো সি আৰু এইডালে কি বুজাইছে শিলাখনৰ যিডাল সংলগ্ন হুটা সেইডাল বুজাইছে আৰু কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী আমাক সুধিছে তেন্তে এ সীমান কিমান হ'ব একে আগৰ ধৰণৰ একে আমি প্ৰথম ধৰি ল'ম ধোৱাৰ পিছত এটা এটাকে সমাধান কৰিব পাৰিম এতিয়া চোৱা তেন্তে এতিয়া আমি কি কৰিম প্ৰথম ধৰা হওক বুলি লিখি ল'ম ধৰা হওক ইয়াত এ সি ডালে কি বুজাইছে হুটাডাল হয়নে ধৰা হওক এ সি হ'ল হুটাডালৰ দৈৰ্ঘ্য আৰু এ বি কি বুজাইছে শিলাখনৰ উচ্চতাটো বুজাইছে শিলাখন কিমান উচ্চতাত আছে এ বি হ'ল শিলাখনৰ উচ্চতা আমি চিত্ৰৰ পৰা কি পাম চোৱা চিত্ৰৰ পৰা প্ৰথম 90 ডিগ্ৰী কোণটো বিচাৰা কাৰণ আমি সমকোণী ত্ৰিভুজৰ সাপেক্ষেহে ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব পাৰিম আৰু আমি দেখিছো যে এইটো এটা সমকোণী ত্ৰিভুজ গঠন হৈছে য'ত বি টো হৈছে 90 ডিগ্ৰী চিত্ৰৰ পৰা মই লিখিব পাৰিম এংগল বি = 90 ডিগ্ৰী আৰু ইয়াত উঠন কোণ বুলি ক'লে কোনটো কোণৰ সাপেক্ষে আমি ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিম 60 ডিগ্ৰী কোণটো সাপেক্ষে মানে এংগল এ চি বি = 60 ডিগ্ৰী আৰু আমাক দিয়া আছে এ বি মান দিয়া আছে এ বি = 60 মিটাৰ দিয়া আছে 60 মিটাৰ আমাক সুধিছে এ সি মান কিমান therefore AC = question mark বুজি পালানে আমাক বি কোণটো 90 ডিগ্ৰী বুলি দিয়া আছে হেতু আমি গম পালো উচ্চতা সদায় আমাৰ লম্বভাৱে জুখে
উঠন কোণটো দিয়া আছে 60 ডিগ্ৰী শিলাখন কিমান উচ্চতাত আছে বুলি কৈছে 60 মিটাৰ আৰু এসি মানে সূতাডালৰ দৈৰ্ঘ্যটো আমাক উলিয়াব কৈছে তেন্তে ত্ৰিভুজ সমকোণী ত্ৰিভুজ ABC পৰা আমাৰ ত্ৰিভুজটোৰ নাম কি ABC পৰা এতিয়া ভালদৰে চোৱা আমাক কি দিয়া আছে আৰু কি উলিয়াব লাগে আমাক AB দিয়া আছে AB ডাল দিয়া আছে হয়নে আৰু AC ডাল উলিয়াব লাগে তেন্তে মই BC লবই নালাগে BC প্ৰয়োজনীয়তা নাই আমাৰ প্ৰয়োজনীয়তা আছে AB আৰু AC তেন্তে মই AB বা AC লিখিব পাৰিম হয়নে তোমালোকে AC বা AB লিখিব পাৰা তেতিয়া অনুপাতটো বেলেগ হ'ব মই সহজ অনুপাতটা পাবলৈ কি লিখিম AB বা AC লিখিম AB কি বুজাইছে A2 90 ডিগ্ৰী কোণ তেন্তে তাৰ অপজিট ডালে বুজাব S মানে হাইপোটেনাস এডালে বুজাব P মানে পারপেন্ডিকুলার আর এডালে বুজাব B মানে বেস মানে ভূমি এডাল হল অতিভুজ এডাল হল উন্নতি এডাল হল ভূমি আমি জানো যে AB মানে P আর AC মানে S P বা S মানে উন্নতি বা অতিভুজ হলে কি সাইন অনুপাত পাম আর আমার অঙ্কটো কৰিবলৈ সহজ হ'ব মোক যেহেতু AB ডাল দিয়া আছে AC ডাল উলিয়াব লাগে তেন্তে মই অনুপাতটো কেনেদৰে লৈছো AB বাই AC তেন্তে মই লিখিম সমান চিন দি আগে অনুপাতটো লিখি লওঁ AB বাই AC এতিয়া মই কলো AB বুজাইছে উন্নতি AC বুজাইছে কি অতিভুজ উন্নতি বা অতিভুজ মানে আমি জানো সাইন অনুপাত আহে সাইন আহিব আৰু কিমান ডিগ্ৰী সাপেক্ষে কামবোৰ কৰিছো 60 ডিগ্ৰী সাপেক্ষে তেন্তে সাইন 60 ডিগ্ৰী এটা ভ্যালু বহাই দিয়া sin 0 দিয়ে 0 তাপা 1/2 1/√2 তাপা √3/2 তাপা 1 এটো হৈছে 0 ডিগ্ৰী কাৰণে এটো 30 ডিগ্ৰী এটো 45 এটো 60 তেন্তে 60 কাৰণে কিমান পালো তেন্তে √3/2 AB মান কিমান 60 divided by AC মান কিমান না জানো ক্লিয়াৰ আমি sin 60 মান ভালো √3/2 AB মান গম পালো 60 দিয়া আছে কেনে পুট কৰিলো আৰু AC মান না জানো হেকানে AC ভাগে আছে এটা সিম্পলিফাই কৰিলে আমাৰ আনসাৰ ওলালে সিম্পলিফাই কৰিবলৈ আমি বজ্ৰপূৰণ কৰিব লাগিব হয় না √3 লগত AC পূৰণ কৰা বজ্ৰপূৰণ কৰিম √3 পূৰণ AC ইকুৱেল টু 2 পূৰণ 60 ক্লিয়াৰ এতিয়া আমি কি কৰিম মোক যেহেতু AC ভ্যালু লাগে হয় না সূতাডালৰ দৈৰ্ঘ্য লাগে AC ইকুৱেল টু কি হ'ব 2 পূৰণ 60 ডিভাইডেড বাই √3 এতিয়া তলটো চোৱাচোন তলটো √3 টো এটা অপৰিমেয় সংখ্যা তেন্তে ইয়াক মই পৰিমেয়কৰণ কৰিব লাগিব তাৰ কাৰণে তলে ওপৰে কি পূৰণ কৰিব লাগিব √3 পূৰণ কৰিব লাগিব তলে ওপৰে কি পূৰণ কৰিব লাগিব √3 পূৰণ কৰিব লাগিব এতিয়া মই কিমান পাম সো আনসাৰ AC ইকুৱেল টু 2 পূৰণ 60 পূৰণ √3 ডিভাইডেড বাই তলৰ √3 মিলি কিমান হৈ যাব √3 হোল স্কয়াৰ হ'ব আৰু √/স্কয়াৰ কটাকটি যায় মানে আল্টিমেট আনসাৰ থাকিব 3 থাকিব ক্লিয়াৰ √3 মিলি কি হৈ গল 3 হৈ গল এতিয়া 3 এ 60 কেবা যাব 3 এ 60 20 বা যাব তেনে মই আনসাৰ কিমান পালো AC ইকুৱেল টু 2 লগত 20 পূৰণ কৰিলে 40 আৰু √3 টো লগতে থাকিব মানে 40 √3 মিটাৰ এটাকে নিৰ্ণয় সূতাডালৰ দৈৰ্ঘ্য 40 √3 মিটাৰ তেন্তে আমি গম পালো যে সূতাডালৰ দৈৰ্ঘ্য কিমান আহিলে 40 √3 মিটাৰ এটো ধুনিয়াকে ভিডিওটো পোষ্ট কৰা তাপা এটো নোট কৰা ইয়াৰ পিছত আমি পাছৰ কোৱেশ্চনটো কৰিম এটা নেক্সট কোৱেশ্চনটো চা নেক্সট কোৱেশ্চনটো ইন্টাৰেষ্টিং কোৱেশ্চন কি কৈছে 1.5 মিটাৰ ওখ লৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত থিয় হৈ আছে তেওঁ অট্টালিকাটোৰ ফালে খুজকোৱাৰ লগে লগে তেওঁ চকু পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে তেওঁ অট্টালিকাটোৰ ফালে খুজ কৰাৰ দূৰত্ব নিৰ্ণয় কৰা আৰু এই কোৱেশ্চনটো আমাৰ SSLC 2019 বৰ্ষত আহিছিলে কিতাপখনৰ কিনাত লিখি ল'ব পাৰা 4 নম্বৰ কাৰণে ঠিক আছে এই কোৱেশ্চনটো প্ৰথম কি কৈছে দুটা বস্তু কথা বিবেচনা কৰিছে এজন হৈছে 1.5 মিটাৰ ওখ লৰা আৰু এটা হৈছে অট্টালিকা ধৰি লোৱা এখন ভূমি এয়া ভূমি সমতা ধৰি লোৱা এজনে ধৰি লোৱা লৰাজন এজন কি লৰাজন ঠিক আছে আৰু লৰাজনৰ উচ্চতাটো কিমান লৰাজনৰ উচ্চতাটো 1.5 মিটাৰ ওকে আৰু লৰাজনৰ পৰা অলপ আঁতৰত কিছুদূৰ আঁতৰত এটা অট্টালিকা আছে কিছুদূৰ আঁতৰত কি আছে এটা অট্টালিকা এটা কি বুজাইছে অট্টালিকা বুজাইছে মই ছবিটো পাছত সিম্পলিফাই কৰি আঁকিম আগে তোমালোকক বুজাবলৈ শিকাইছো এতিয়া কি কৈছে চোৱা আমি জানো যে পৰ্যবেক্ষকে ইয়াত কৈ দিছে পৰ্যবেক্ষকজনৰ
পৰা অট্টালিকাটো শীৰ্ষ বুলি কৈছে মানে পৰ্যবেক্ষকজনে অট্টালিকাটো শীৰ্ষলৈ চাইছে বুলি ধৰিব পাৰা তেন্তে আমি জানো যে ইয়াৰ কাৰণে অনুভূমিক সমতাডাল কেনেকুৱা হ'ব অনুভূমিক সমতাডালৰ কাৰণে আমি সমতলৰ সমান্তৰালকে যিখন সমতল থাকিব সমান্তৰালকে এটা ৰেখা অংকন কৰিব লাগিব এই ৰেখাডালে কি হ'ব অনুভূমিক সমতা এই ৰেখাডাল কি হ'ব অনুভূমিক সমতা ক্লিয়াৰ এটা কি কৈছে 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকা এই গোটেই অট্টালিকাটো ওখটো কৈছে 30 মিটাৰ 30 মিটাৰ ওখ অট্টালিকা এটাৰ পৰা কিছু দূৰত থিয় হৈছে কিমান দূৰত থিয় হৈছে এইটো কোৱা নাই তেওঁ অট্টালিকাটোৰ ফালে খোজ কৰাৰ লগে লগে তেওঁ চকুৰ পৰা অট্টালিকাটো শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে এতিয়া যে তেওঁ থিয় হৈ আছে তেন্তে তেওঁ যিকেইটা চকুৰ পৰা যিটো অট্টালিকালৈ এইটো যিটো উঠন কোনটো কোণ হ'ব এই কোণটো ইয়াত ধৰি লোৱা এই চকুকেইটা চকুৰ পৰা অট্টালিকাটো শীৰ্ষলৈ নিৰীক্ষণ ৰেখা এইডাল মই যিডাল সূতা সহায়ত লৈছোঁ এইডাল তেন্তে উঠন কোণটো হ'ব এইটো জেনেৰেলি প্ৰথমতে কিমান আছে বুলি কৈছে 30 ডিগ্ৰী আছিলে চকুৰ পৰা এই উঠন কোণটো প্ৰথমতে আছিলে 30 ডিগ্ৰী ভালকৈ ছবিটো মন কৰা ছবিটো বুজি পালে গোটেইখিনি পাৰিবা এডাল সৰলেখা হ'ব মোৰ অকণমান বেকা হৈছে এইটো 30 ডিগ্ৰী ঠিক আছে এতিয়া উক্ত ল'ৰাজন এইফালে অট্টালিকাটোৰ ফালে আগবাঢ়িছে উক্ত ল'ৰাজন অট্টালিকাটোৰ ফালে চাপি গৈছে মানে গৈ আছে অট্টালিকাটোৰ ফালে আহি ধৰি লওক ইমানটো মানে কিবা এটা পজিশ্যন পালেহি এইটো পজিশ্যন পালেহি ল'ৰা একেজনে অট্টালিকাটোৰ ফালে আগবাঢ়ি আহি ইমানটো পজিশ্যন পালে এতিয়া কথাটো চোৱাচোন আগৰ ক্ষেত্ৰত যেতিয়া ল'ৰাজন এটা নিৰ্দিষ্ট দূৰত্বত আছিলে তেতিয়া উঠন কোণ কিমান আছিলে 30 ডিগ্ৰী আছিলে এতিয়া ল'ৰাজন ওচৰলৈ চাপিছে অট্টালিকাটো ওচৰলৈ চাপিছে তেন্তে আমাৰ যিটো উঠন কোণ হ'ব উঠন কোণটো আগৰ ধৰণে আঁকিব লাগিব আৰু উঠন কোণটো আমাৰ কি হ'ব বাৰু উঠন কোণটো আমাৰ এবাৰ বেছি হ'ব কাৰণ ভালকৈ চোৱাচোন আমি যে উঠন কোণ জানো এইডাল হ'ল অনুভূমিক সমতা এইডাল হ'ল নিৰীক্ষণ ৰেখা অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজত যিটো কোণ সেইটোৱে উঠন কোণ ইয়াত হৈছে 30 ডিগ্ৰী যেতিয়া ল'ৰাজন ওচৰ চাপিলে কোণটো কি হ'ব চোৱাচোন কোণটো কি হ'ব এই নিৰীক্ষণ ৰেখাটা এনেকৈ চাপি আহিছে মানে কি কোণটো বেছি হ'ব এতিয়া নতুনকৈ যিটো কোণ হৈছে সেই কোণটো কিমান বুলি কৈছে 60 ডিগ্ৰী অবভিয়াছলি বেছি 30 ডিগ্ৰীতকৈ 60 ডিগ্ৰী 60 ডিগ্ৰী কথাটো বুজি পালানে ল'ৰাজন এটা দূৰত্বত আগৰ পৰা আছিলেই তেতিয়া উঠন কোণ আছিলে 30 ডিগ্ৰী ল'ৰাজন আগবাঢ়ি আহিলে অট্টালিকাটোৰ ফালে তেতিয়া উঠন কোণ কিমান হ'ল 60 ডিগ্ৰী অবভিয়াছ কথা আমি বস্তু এটালৈ চাইছোঁ ধৰি লোৱা এডাল নিৰীক্ষণ ৰেখাই আমি যদি আগবাঢ়ি যাওঁ সেই নিৰীক্ষণ ৰেখাডাল চাপি যাব আৰু আমাৰ কোণটো কি হ'ব বাঢ়ি যাব উঠন কোণটো কি হ'ব বাঢ়ি যাব ওচৰলৈ চাপিলে উঠন আৰু যদি আগবাঢ়ি গৈ থাকে ল'ৰাজন এই 60 পৰা কোণটো বাঢ়ি গৈ থাকিব মানে উঠন কোণটো ক্লিয়াৰ এতিয়া আমাৰ কুৱেশ্যনটোত কি সুধিছে চোৱা তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়া দূৰত্বটো নিৰ্ণয় কৰা তেওঁ অট্টালিকাটোৰ ফালে প্ৰথম পজিশ্যন ধৰি লোৱা এত আছিলে এৰ পৰা ধৰি লোৱা বি পালেগৈ এতিয়া খোজ কঢ়া দূৰত্বটো মানে এই দূৰত্বটো এৰ পৰা বিলৈকে দূৰত্বটো কিমান সুধিছে কুৱেশ্যনত কি সুধিছে বুজি পালানে কুৱেশ্যনটোত আমাক এটা ল'ৰাৰ কথা কৈছে ল'ৰাজনৰ উচ্চতা 1.5 মিটাৰ আৰু এটা অট্টালিকাৰ কথা কৈছে অট্টালিকাটোৰ উচ্চতা 30 মিটাৰ গম পালোঁ অট্টালিকাটোৰ পৰা ল'ৰাজন এটা নিৰ্দিষ্ট দূৰত আছে কিমান দূৰত আছে কৈ দিয়া নাই ক্লিয়াৰ এতিয়া যিমানটো দূৰত আছে সেই দূৰত থকা অৱস্থাত অট্টালিকাটো শীৰ্ষলৈ ল'ৰাজনৰ উঠন কোণ 30 ডিগ্ৰী এতিয়া ল'ৰাজন যেতিয়া ওচৰ চাপিব অট্টালিকাটোলৈ তেতিয়া উঠন কোণ অবভিয়াছলি বাঢ়িব আৰু কেলৈ বাঢ়ে মই ব্যাখ্যা কৰি দিলোঁ আৰু সেইটো কিমান হৈ গ'ল 60 ডিগ্ৰী হ'ল এতিয়া আমাক সুধিছে ল'ৰাজন যে আগবাঢ়ি গ'ল অট্টালিকাটোৰ ফালে কিমান দূৰত্ব আগবাঢ়ি গ'ল মানে এ বি ধৰি লোৱা ল'ৰাজন আগৰ পজিশ্যনত আছিলে এ নতুন পজিশ্যনটো হ'ল বি তেনেহ'লে দূৰত্বটো কিমান হ'ব এ বিটো কিমান হ'ব সুধিছে আমাক তেন্তে আমি ছবিটো ধুনীয়াকৈ এতিয়া চিম্প্লিফাই কৰি আঁকি লওঁ এইখিনিকে ল'ৰা চোৱা মই অট্টালিকা চবকে এডাল সৰলেখাই অংকন কৰিম মই কৈছিলোঁ সৰলেখাই বুজাব লাগে এইবোৰ ধৰি লোৱা এইটো হ'ল মই এই ছবিটোকে চিম্প্লিফাই কৰি আঁকিম ধৰি লোৱা এখন হ'ল সমতা অনুভূমিক ধৰি লোৱা এখন হ'ল সমতল আৰু এইটো হ'ল অট্টালিকাটো অবভিয়াছলি ভূমিৰ লগত 90 ডিগ্ৰীকৈ থাকিব এইটো কি বুজাইছে অট্টালিকা বুজাইছে অট্টালিকাটো মই নাম দি দিছোঁ ধৰি লোৱা এ বি আৰু ইয়াত এজন ল'ৰা থিয় হৈছিলে ল'ৰাজনক দিছোঁ ধৰি লোৱা নাম চি ডি এই ৰেখাডালে কি বুজাইছে ল'ৰাজন বুজাইছে ঠিক আছে এতিয়া এই ল'ৰাজনৰ ধৰি লোৱা ইমানটোতে চকু আছে চকুৰ পৰা এডাল কি অনুভূমিক সমতা মই অনুভূমিক সমতাডাল আঁকি লৈছোঁ অনুভূমিক সমতা এইফালে কি দিয়া এতিয়া এই বিন্দুটোত মই ধৰি লৈছোঁ মই এম যিকোনো ধৰিব পাৰা এম আৰু যিহেতু এইডাল অনুভূমিক সমতা মানে তলৰ সমতলৰ সমান্তৰালকৈ অংকন কৰিছোঁ মানে এইডালো সমান্তৰালকৈ গৈছে তেন্তে এইটো কোণ 90 ডিগ্ৰী হ'লে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এইডোখৰলৈকে ক্লিয়াৰ এতিয়া এইটো এৰ পৰা বিলৈকে কি বুজাইছে অট্টালিকাটোৰ উচ্চতাটো বুজাইছে অট্টালিকাটোৰ উচ্চতা আছিলে 30 মিটাৰ ক্লিয়াৰ এতিয়া আমাক ল'ৰাজনৰ উচ্চতাটো কিমান দি আছে 1.5
মিটাৰ ক্লিয়াৰ তেন্তে আমি যিডাল অনুভূমিক সমতা আঁকিলো অনুভূমিক সমতা গৈ গৈ এটা বিন্দু পালো m তেন্তে এই m ৰ পৰা b লৈকে এইডোখৰ কিমান হ'ব 1.5 মিটাৰ হ'ব ল'ৰাজনৰ উচ্চতা 1.5 মিটাৰ তেন্তে এইডোখৰ কিমান হ'ব 1.5 মিটাৰ হ'ব ইয়াৰ পৰা ইয়ালৈকে এইডোখৰ কিমান হ'ব 1.5 মিটাৰ কথাটো বুজি পালানে মানে ল'ৰাজন উচ্চতা 1.5 মিটাৰ তেন্তে তাৰ সমানে সমানে যাওঁ যদি আমি mb উচ্চতাটো পাম mb উচ্চতাটো কিমান হ'ব 1.5 মিটাৰ হ'ব ক্লিয়াৰ তেন্তে ল'ৰাজন প্ৰথম অৱস্থাত থাকোতে এই উঠন কোণটো কিমান আছিল উঠন কোণটো কিমান আছিল 30 ডিগ্ৰী আছিল এই উঠন কোণটো কিমান আছিল 30 ডিগ্ৰী এটা ল'ৰাজন অট্টালিকাটো ফালে আগবাঢ়ি গ'ল আগবাঢ়ি ধৰিলা এইটো পজিশন পালেহি এই পজিশন পালেহি ক্লিয়াৰ ল'ৰাজনক নতুন পজিশনটোক মই নাম দিছো ধৰিলো c ডেশ d ডেশ এতিয়া যিটো কোণ হ'ব উঠন কোণ হ'ব হেতু হ'ব কিমান হ'ব বুলি কৈছে 60 ডিগ্ৰী হ'ব কিমান হ'ব 60 ডিগ্ৰী হ'ব ক্লিয়াৰ আমি তেন্তে কি উলিয়াব লাগে কিমান দূৰত্ব আগবাঢ়ি গ'ল ল'ৰাজন কিমান দূৰত্ব আগবাঢ়ি গ'ল মানে কি d ডেশ উলিয়াব লাগে মানে d পৰা d ডেশলৈ যিমান দূৰত্ব হ'ব হেতুই হ'ব আৰু d পৰা d ডেশলৈ যিমান দূৰত্ব হ'ব হেতু c পৰা c ডেশলৈ যিটো দূৰত্ব হ'ব একে হ'বনে কাৰণ এইডাল সমানকে এইডাল গৈছে কথাটো বুজি পাইছানে d পৰা d ডেশলৈ যিমান হ'ব c পৰা c ডেশলৈ সিমানেই হ'ব ওকে তেন্তে ছবি এটোৱে মোটামুটি তেন্তে আমি বস্তুখিনি লিখিলে হ'ল এই কোৱেশ্চনটো ভালকৈ চাবা এতিয়া লিখাখিনি ধৰা হোক আমাক সুধিছে d পৰা d ডেশ মানে কিমান দূৰত্ব আগবাঢ়ি গ'ল ল'ৰাজনে কিমান দূৰত্ব আগবাঢ়ি গ'ল উলিয়াব হ'লে আমি d পৰা d ডেশ উলিয়াব লাগিব বা c পৰা c ডেশ উলিয়াব লাগিব কাৰণ দুইটা একে বস্তু ধৰা হোক ab হ'ল অট্টালিকাটোৰ উচ্চতা ab কি অট্টালিকাটোৰ উচ্চতা নেক্সট cd হ'ল ল'ৰাজনৰ উচ্চতা হ'লনে এতিয়া নেক্সট চোৱা চিত্ৰৰ পৰা ইয়াত এটা লাইন লিখি ল'ব পাৰা ল'ৰাজনে অট্টালিকাটোৰ ফালে আগবাঢ়ি নতুন বিন্দু d ডেশত উপনীত হ'ল কি বিন্দুত উপনীত হ'ল বুলি কৈছো d ডেশত উপনীত হ'ল এতিয়া আমি চিত্ৰৰ পৰা লিখিম কি ডাটাখিনি আছে চিত্ৰৰ পৰা আমাৰ a কোণটো 90 ডিগ্ৰী a কোণটো 9 প্ৰথম এইটো কোণ 90 ডিগ্ৰী তাৰ সমানে মানে এইটো কোণটো 90 ডিগ্ৰী হ'ব কেলে হ'ব মই ক'লো এডাল সমান্তৰালকে আঁকিছো মানে চিত্ৰৰ পৰা কি এংগল b টো 90 ডিগ্ৰী ঠিক তেনেকে m টো 90 ডিগ্ৰী হয়নে এংগল b is equal to angle মই b বুলি নিলিখে সম্পূৰ্ণকৈ লিখো এংগল a b d is equal to angle a b d হেতু 90 ডিগ্ৰী হ'ব আৰু ঠিক তেনেকৈ এংগল a m c হেতু 90 ডিগ্ৰী হ'ব a m c is equal to 90 ডিগ্ৰী হল এতিয়া আমাক দিয়া আছে নেক্সট দিয়া আছে এংগল a c m কিমান 30 ডিগ্ৰী a c m 30 ডিগ্ৰী নেক্সট দিয়া আছে এংগল a c dash m is equal to 60 ডিগ্ৰী হয় না 60 ডিগ্ৰী আৰু আমাক দিয়া আছে কি দিয়া আছে cd দিয়া আছে cd ডাল 1.5 দিয়া আছে তেন্তে cd সমানে সমানে কি হ'ব c dash d dash হ'ব cd সমানে সমানে c dash d dash হ'ব is equal to হেতু সমানে সমানে কি হ'ব mb হ'ব mb is equal to কি হ'ব 1.5 হ'ব মিটাৰ ঠিক আছে আৰু ab দূৰত্বটো দিয়া আছিল আমাক 30 দিয়া আছিল মানে অট্টালিকাটোৰ দূৰত্ব দিয়া আছিল 30 দিয়া আছিল মিটাৰ ভালকৈ বস্তুবোৰ চাই যাবা তোমালোকে বুজি পাবা 30 দিয়া আছিল আমি চোৱা ইয়াৰ পৰা ab ডাল দিয়া আছিল 30 মিটাৰ mb ডাল দিয়া আছে 1.5 মিটাৰ মই am ডাল উলিয়াই লম কেলে উলিয়াম কাৰণ মই ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰোতে মই ওপৰৰ a c dash m ত্ৰিভুজটো আৰু a c m ত্ৰিভুজ গিটা
বিবেচনা কৰিম আৰু তেতিয়া বিবেচনা কৰোঁতে আমাক এ এম ডাল লাগিব আমাক এ বি ডাল নালাগে কথাটো বুজি পাইছানে এ বি ডাল লৈ যদি কিবা এটা সমকোণী ত্ৰিভুজ বিবেচনা কৰিব পাৰিবা নি ইয়াত এইটোতো সমকোণী ত্ৰিভুজ নহয় এ বি তেনেকৈ এটা সমকোণী ত্ৰিভুজ পোৱাটো সম্ভৱ নহয় আমি সমকোণী ত্ৰিভুজ কেনেকৈ পাম এ এম চি ডেছ পাম বা এ এম চি পাম সেইকাৰণে মই কি উলিয়াই ল'ম ইয়াৰ পৰা এ এম ডাল উলিয়াই ল'ম এ এম এ বি ডাল 30 দিয়া আছে তেন্তে এ এম কিমান হ'ব চোৱা এ এমটো মই কেতিয়া পাম যদিহে মই এ বি গোটেইডালৰ পৰা মানে গোটেই এ বি ডালৰ পৰা এ বিৰ পৰা যদি মই এম বি মাইনাছ কৰি দিওঁ তেতিয়া এ এমটো পামনে ভালকৈ মন কৰা গোটেই দূৰত্বটো হ'ল এ বি তাৰ পৰা যদি মই এম বিটো মাইনাছ কৰি দিওঁ তেতিয়া এ এম পামনে পাম এ বি মাইনাছ কি হ'ব তেন্তে এম বি এ বি ভেলু হ'ল কিমান 30 মাইনাছ এম বি ভেলু কিমান হ'ল 1.5 আৰু হোল ব্ৰেকেট মিটাৰ তেন্তে গোটেইডোখৰ আছিলে 30 তাৰ পৰা এই তলৰ 1.5 মিটাৰ মাইনাছ হৈ গ'ল কিমান পাবা 28.5 পাবা 28.5 মিটাৰ এইডোখৰলৈ বুজি পালানে ডাটা গোটেইখিনি লিখা হৈ গ'ল এতিয়া আমাক সুধিছে কি সুধিছে ডি ডি ডেছ কিমান ডি ডি ডেছ therefore ডি ডি ডেছ ইজ ইকুৱেল টু কি হ'ব চি চি ডেছ হ'ব চি চি ডেছ হ'ব ডি ডেছৰ লগত যিটো দূৰত্ব হ'ব চি চি ডেছ একেটা দূৰত্ব হ'ব ইজ ইকুৱেল টু কুৱেশ্যন মানে কিমান দূৰত্ব আগবাঢ়ি গ'ল ল'ৰাজন সেইটোৱে সুধিছে তেন্তে এই ডাটাখিনি ধুনীয়াকৈ নোট কৰা মই এইখিনি ৰাফ কৰিম এই ডাটাখিনি ধুনীয়াকৈ নোট কৰা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি অকল ছবিটো থাকিব ঠিক আছে এতিয়া নেক্সট পাৰ্টটো চোৱা এতিয়া তেন্তে আমাক লাগে কি লাগে আমাক লাগে এই চিৰ পৰা চি ডেছলৈ দূৰত্বটো লাগে সেইটো গম পালে মই ডিৰ পৰা ডি ডেছ গম পাই যাম এতিয়া চিৰ পৰা চি ডেছ দূৰত্বটো কেনেকৈ উলিয়াম চোৱা যদিহে মই ইয়াত এটা সমকোণী ত্ৰিভুজ আছে মই অথনিও কৈছিলোঁ এ এম চি ইয়াত যদি মই ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰি মই এম চিটো উলিয়াব পাৰিম এ এম চি ইয়াত মই ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰি কি উলিয়াব পাৰিম এম চিটো উলিয়াব পাৰিম ঠিক তেনেকৈ আৰু এটা সমকোণী ত্ৰিভুজ আছে এ চি ডেছ বা এ এম চি ডেছ তাত এপ্লাই কৰি মই কি উলিয়াব পাৰিম এম চি ডেছ উলিয়াব পাৰিম মানে কি চোৱা ইয়াত দুটা সমকোণী ত্ৰিভুজ আছে এটা হ'ল এ এম চি ডেছ আৰু আনটো হ'ল এ এম চি দুইটাতে আমি ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব লাগিব আৰু আমি তলৰ ভূমিকেইডাল উলিয়াব লাগিব এতিয়া আমি এ পৰা এমলৈকে দূৰত্বটো কিমান পালোঁ 28.5 পালোঁ এ পৰা এমলৈকে দূৰত্বটো কিমান পালোঁ 28.5 পালোঁ তেন্তে মই ডাঙৰ ত্ৰিভুজটোতো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিম সৰু ত্ৰিভুজটোতো কৰিম তেন্তে চোৱা সমকোণী ত্ৰিভুজ এ এম চিৰ পৰা সমকোণী ত্ৰিভুজ এ কোনটো লৈছোঁ মই এ এম চি এতিয়া চোৱাচোন এ চি বাহুডালৰ কিবা কথা পাতিছোঁ জানো আমি না পতা আমি পাতিছোঁ অকল এ এমৰ কথা পাতিছোঁ আৰু এম চি কথা পাতিছোঁ কেলৈ এম চি কথা পাতিছোঁ কাৰণ আমাক চি চি ডেছ লাগে তেন্তে মই এম চি কথা পাতিব লাগিব তেন্তে মই এ এম চি মানে গোটেই ডাঙৰ ত্ৰিভুজটোত কোনকেইডাল বাহু বিবেচনা কৰিব লাগিব এডাল এ এম ডাল ল'ব লাগিব আনডাল কোনডাল ল'ব লাগিব এম চি ডাল ল'ব লাগিব তেন্তে মই ইয়াত লিখিম এ এম বাই এম চি কেলৈ মই বাকী এ চি ডাল নল'লোঁ গম পালানে কাৰণ এ চি কথা ইয়াত একো কোৱাই নাই ক্লিয়াৰ মই ল'লোঁ এ এম ল'লোঁ আৰু ডাঙৰ ত্ৰিভুজটোত এ এম চি ত্ৰিভুজটোত আৰু কোনডাল লৈছোঁ তলৰ ভূমিডাল এম চি লৈছোঁ তেন্তে এ এম এ বুজাইছে উন্নতি মানে পি আৰু এম চিয়ে বুজাইছে বি মানে ভূমি উন্নতি বাই ভূমি মানে আমি জানো 10 কি হয় 10 আৰু ইয়াত কোনটো কিমান দি আছে এ এম চি ইয়াত উঠন কোণ কিমান 30 ডিগ্ৰী তেন্তে কিমান হ'ব 10 30 আমি জানো 10 ভেলুবোৰ কি আছে 0 1/√3 1/√3 ইনফিনিটি মানে 10 30 ভেলু কিমান 1/√3 ইজ ইকুৱেল টু এ এমৰ ভেলু কিমান এ এমৰ ভেলু অলপ দেৰি আগত উলিয়ালোঁ 28.5 ডিভাইডেড বাই এম চি মই এম চি ভেলু নাজানো এম চি হৈ থাকক এম চি এতিয়া বজ্ৰপণ কৰি দিয়া বজ্ৰপণ কৰিলে কি হ'ব একৰ লগত এম চি পূৰণ হ'ব এম চি হৈ যাব ইজিকেলি ইফালে কি হ'ব 28.5 লগত √3 পূৰণ হ'ব মানে আল্টিমেট হ'ব 28.5 √3 আৰু এককটো কি লিখিম মিটাৰ তেন্তে মই এম চি মান গম পাই গ'লোঁ এম চি মান কিমান গম পালোঁ 28.5 √3 মিটাৰ এম চি মানে এমৰ পৰা চিলৈকে দূৰত্বটো গম পালোঁ এতিয়া মই নেক্সট কি উলিয়াম এম চি ডেছ উলিয়াম আৰু প্ৰথম মই এ এম চি মানে ডাঙৰ ত্ৰিভুজটো ল'লোঁ এইবাৰ সৰু ত্ৰিভুজটো ল'ম আৰু এটা ত্ৰিভুজ আছে ন সমকোণী ত্ৰিভুজ এ এম চি ডেছ আছে মানে এইবাৰ ল'ম সমকোণী ত্ৰিভুজ এ এম চি ডেছৰ পৰা একে আগৰ ধৰণে আগবঢ়া আমাক ইয়াত এ চি ডেছৰ কথা একো কোৱা নাই কৈছে কাৰ কথা এ এমৰ কথা তেন্তে মই এ এম ল'ব লাগিব
আৰু কাৰ কথা বিবেচনা কৰিব লাগিব এম সিৰিজৰ কথা বিবেচনা কৰিব লাগিব কাৰণ আমি তলৰ ভূমিডাল উলিয়াবলৈ তলৰ এই দৈৰ্ঘ্যটো উলিয়াবলৈ গৈ আছো তলৰ দৈৰ্ঘ্যটো উলিয়াবলৈ হ'লে তলৰ বাহুডাল বিবেচনা কৰিব লাগিব মানে এম সিৰিজ বিবেচনা কৰিব লাগিব তলত আহিব এম সিৰিজ আৰু এইপিনে আহিব কিমান এ এম সিৰিজ এই সমকোণী ত্ৰিভুজটোৰ উত্থান কোণ কিমান 60 ডিগ্ৰী মানে এইপিনে আহিব tan 60 ক্লিয়াৰ এতিয়া tan 60 tan 60 ডিগ্ৰীত কিমান দিয়ে 0 1/√3 1√3 ইনফিনিটি মানে এটো 0 ডিগ্ৰী কাৰণে এটো 30 এটো 45 এটো 60 মানে √3 দিব আৰু am মান কিমান পাইছিলো 28.5 আৰু m সিৰিজৰ মান নাজানো m সিৰিজ হৈ থাকিব এতিয়া √3 তলত একটা আছে বজ্ৰপূণ কৰি দিয়া √3 লগত m সিৰিজ পূণ হ'ব √3 m সিৰিজ ইকুৱেল একৰ লগত 28.5 পূণ হ'লে 28.5 এ হ'ব ক্লিয়াৰ এতিয়া মোক যদি m সিৰিজৰ ভ্যালু উলিয়াবলৈ বিচাৰো মই তেন্তে √3 টো এপিনে পূৰণ হৈছে ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব এতিয়া চাচোন তলত কি আহি গল অপৰিমেয় সংখ্যা আহি গল তেন্তে মই ওপৰতলে কি পূৰণ কৰিম সহপৰিমেয়কৰণ কৰিম তাৰ বাবে √3 এটা পূৰণ কৰিম কাৰণ তলত √3 আছে ওপৰটো কি হ'ব √3 হ'ব ক্লিয়াৰ তেন্তে ইয়াৰ পাছৰ ষ্টেপটো কি হ'ব ইয়াৰ পাছৰ ষ্টেপটো হ'ব m সিৰিজ ইকুৱেল টু ওপৰত 28.5 √3 থাকিব আৰু তলত √3 মিলি কিমান হৈ যাব 3 হৈ যাব √3 মিলি কিমান হৈ যাব 3 হৈ যাব এতিয়া 28.5 ক 3 এ ডিভাইড কৰা 28.5 ক 3 এ ডিভাইড কৰা 3 এ ডিভাইড কৰিলে 9 3 গুণ 27 3 5 15 9.5 পাবা 28.5 ক 3 এ ডিভাইড কৰিলে কিমান পাবা 9.5 আৰু লগত √3 টো থাকিব 9.5 √3 মিটাৰ তেন্তে মই কি পালো গৈ তেন্তে মই m সিৰিজৰ ভ্যালু পাই গলো এতিয়া চোৱা মই m ৰ পৰা c দূৰত্বটো পালো ঠিক আছে 28.5 √3 m ৰ পৰা c সিৰিজৰ ভ্যালু পালো ঠিক আছে 9.5 √3 তেন্তে মই c সিৰিজটো উলিয়াব পাৰিম নে কেলে মই c সিৰিজ উলিয়াম কাৰণ মোক d সিৰিজ লাগে মানে অতিক্ৰম কৰা দূৰত্বটো লাগে তেন্তে c সিৰিজটো উলিয়াব পাৰিম একদম সহজকৈ উলিয়াব পাৰিম mc গোটেইডালৰ মান জানো m সিৰিজৰ মান জানো তেন্তে গোটেইডালৰ পৰা m সিৰিজ যদি বিয়োগ কৰি দিওঁ ইয়াৰ পৰা ইয়ালৈকে এডোখৰ মান জানো m ৰ পৰা c লৈকে মানটো জানো m ৰ পৰা c লৈকে মানটো জানো তেন্তে গোটেইডালৰ পৰা m ৰ পৰা c লৈকে যদি m যিটো মান মাইনাস কৰি দিওঁ তেন্তে এডোখৰ পাই যাম মানে আলটিমেট মই কি পাম তেন্তে আলটিমেট মই কি পাম এইবোৰ বাকচ নবনালে হ'ব আলটিমেট মই কি পাম therefore c সিৰিজ ইকুৱেল টু গোটেইডাল মানে mc মাইনাস m সিৰিজ কথাটো ভালকৈ মন কৰা মোক লাগে c সিৰিজ তেন্তে হেডখৰ কেনেকৈ পাম mc মানে গোটেইডালৰ পৰা যদি মই m সিৰিজ মাইনাস কৰি দিওঁ তেতিয়া c সিৰিজ পাম এতিয়া mc ভ্যালু কিমান 28.5 √3 মাইনাস m সিৰিজৰ ভ্যালু কিমান 9.5 √3 আৰু এইগিটা মাইনাস কৰা 28.5 ৰ পৰা 9.5 গলে কিমান হ'ব 0 এপিন হ'ব 19 এ 28.5 ৰ পৰা 9.5 মাইনাস হলে থাকিব 19 আৰু লগত √3 কেলে বিয়োগ হল এইগিটা হদিস পদ হয় হিয়ৰ মাজৰ যোগ বিয়োগ হ'ব এটো হল 28.5 √3 এটো হল 9.5 √3 মানে ইয়াৰ মিনিংটো কি 28.5 আগত সৰি √3 আগত 28.5 আছে আৰু ইয়াৰ √3 আগত 9.5 আছে তেন্তে এইগিটা প্ৰথমে বিয়োগ কৰিব লাগিব 28.5 ৰ পৰা 9.5 গলে 19 পাম আৰু √3 ভাগে থাকিব ক্লিয়াৰ এককটো কি হ'ব মিটাৰ মই কি পালো গৈ তেন্তে c সিৰিজৰ ভ্যালু কিমান পালো 19.3 মিটাৰ পালো এতিয়া চাচোন c সিৰিজ যিমানটো দূৰত্ব হ'ব c সিৰিজ যিমানটো দূৰত্ব হ'ব হেতুৱে d d' হ'বনে হেতুৱে d d' হ'ব মই অথনি লিখিছিলো এতেকে d d' ইকুৱেল টু c সিৰিজ ইকুৱেল টু 19.3 মিটাৰ এতিয়া d d' মানে কিনো যদি আমি ফিজিক্যালি চাব যাওঁ d d' মানে কি আছিল বাৰু d d' লাজন প্ৰথম এইটো পজিশনত আছিল তাৰ পৰা খুস্কাই এই d d' পজিশন পাইছিল মানে d d' মানে লাজনে অতিক্ৰম কৰা দূৰত্বটো আছিল নে লাজনে অতিক্ৰম কৰা দূৰত্বটো আছিল তেন্তে লাজনে অট্টালিকাটো ফালে অতিক্ৰম কৰা দূৰত্বটো কিমান তেন্তে 19 √3 মিটাৰ তেন্তে লাজনে অতিক্ৰম কৰা দূৰত্বটো হ'ল অট্টালিকাটো ফালে হেতু হ'ল d d' আৰু হেতু ভ্যালু পালো আমি 19 √3 মিটাৰ এতেকে লাষ্টৰ আনসাৰটো লিখি দিবা এতেকে লৰাজনে অট্টালিকাটোৰ ফালে অতিক্ৰম কৰা দূৰত্ব হ'ল 19 √3 মিটাৰ এটোৱে তোমাৰ ফাইনেল আনসাৰ
ঠিক আছে ল'ৰাজনে অট্টালিকাটোৰ ফালে অতিক্ৰম কৰা দূৰত্ব কিমান তেনে 19 ৰুথি মিটাৰ আশা কৰোঁ তোমালোকে বহু সংখ্যকে বুজি পালা এই কুৱেশ্যনটো অলপ ভাল কুৱেশ্যন আছিলে যিসকলে অলপ এই কুৱেশ্যনটোত খোকোজা লাগিছে যিসকলে তেওঁলোকে এই ভিডিঅ'টো আকৌ এবাৰ প্লে কৰা আকৌ কুৱেশ্যনটো চোৱা আশা কৰোঁ তোমালোকে বুজি পাবা যদিহে তাৰপিছতো কিবা ডাউট থাকে তেন্তে মোক কমেণ্ট ছেকশ্যনত সুধিবা মই নিশ্চয় ৰিপ্লাই কৰিম আৰু ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ পাছৰ কুৱেশ্যনৰ পৰা ডিছকাছ কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ